এজনী অতি অহা ছোৱালী কেনেকুৱা জীৱনটো ধ্বংস কৰা এজনী মাৰি পেলোৱা কাৰো অধিকাৰ নাই আমি মানে একদম শাস্তি বিচাৰোঁ মানে তেখেতক আইনে শাস্তি দিয়ক উচিত শাস্তি দিয়ক এই আমাৰ কামনা গণৰাজ্য দিৱসৰ দিনাই চিলাপথাৰৰ যুৱতী গুৱাহাটীত ৰহস্যজনক মৃত্যু ঘটনাৰ সন্দেহত চিলাপথাৰৰ যুৱক এজনক আটক মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু ঘটনাক কেন্দ্ৰ কৰি চিলাপথাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ২৬ জানুৱাৰীত গুৱাহাটী মহানগৰীত প্ৰেমিকৰ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ চিমেণ্ট চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং মোহনপুৰ গাঁৱৰ নিবাসী ৰাজু বসুমতাৰীৰ একমাত্ৰ কন্যা জন্মেশ্বৰী বসুমতাৰীয়ে ৪ মাহ ধৰি গুৱাহাটীৰ এখন জিম অনুষ্ঠানত সহায়কাৰী ৰূপে কৰ্মৰত আছিল দেওবাৰে দিনৰ ভাগত এক ৰহস্যজনকভাৱে যুৱকজনৰ ভাড়াঘৰৰ কোঠালিত মৃত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুক পৰিয়ালে সহজে ল'ব নোৱাৰি তদন্তৰ বাবে চানমাৰী আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে এই ঘটনা চানমাৰী আৰক্ষী থানাৰ অন্তৰ্গত গান্ধী বস্তিত পৰিয়ালে দিয়া গোচৰ ভিত্তিত চিলাপথাৰ মিচিংগাঁৱৰ ইন্দ্ৰজিৎ পাইপ নামৰ যুৱকজনক ইতিমধ্যে চানমাৰী আৰক্ষী আটক কৰিছে ইপিনে দুয়োগৰাকী যুৱক যুৱতীৰ ঘৰ ধেমাজি জিলাত চিমেণ্ট চাপৰিৰ যুৱতীগৰাকীক দেওবাৰে প্ৰেমিকে গুৱাহাটীৰ ভাড়াঘৰলৈ লৈ আহিছিল বিয়া পতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে যুৱতীগৰাকী যুৱকজনৰ কোঠালিৰ ভিতৰতে আত্মহত্যাৰ সন্দেহ আৰক্ষীৰ ইপিনে যুৱতীগৰাকীৰ পিতৃ মাতৃয়ে ঘটনাটো আত্মহত্যাৰ ৰূপ দিয়া বুলি সদৰি কৰাৰ উপৰিও যুৱতীগৰাকীৰ ডিঙিত গুৰুতৰভাৱে আঘাতৰ চিহ্ন স্পষ্টভাৱে দেখা গৈছে বুলি সদৰি কৰিছে পিতৃয়ে প্ৰেমিকৰ কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ ইপিনে দোষী কোনোপধ্যে আইনৰ সুৰুঙাই দি যাতে হাৰি নাযায় আৰু দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে নিজ পিতৃ মাতৃৰ লগতে অঞ্চলটোৰ কেইবাটাও দল সংগঠনে बुथारबाय किदानथ' लानांगौ आंनि फिसाखौ माइनावखौ आंनि फिसाया सासेल'मोन जायल' आयौ माइनाव आरो आस्ति बुथारना शास्ति दिबोला ভাবিছোঁ যে নহওক আমাৰ গাঁৱৰ ওচৰৰ মানুহ আৰু মোৰ বন্ধুৰ ছোৱালী মাইনাও বুলি কয় তেখেতে গুৱাহাটীৰ পৰা মানে আহিবলৈ ধৰিছিলে মাকৰ লগত যোগাযোগ কৰিছিলে এই সময়ত তাৰপিছত সন্ধিয়া টাইমত যিখিনি আমি খবৰ পালোঁ যে তেখেতৰ মানে মৃত্যু হ'ল বুলি আমি গম পাইছোঁ আৰু যিজন মানে তেখেতৰ যিখিনি ফটো যিখিনি চালে আমি মানে গম পাওঁ যে তেখেতক কোনোবা মৃত্যু কৰিছে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে যিজন মানুহে মানে মৃত্যু কৰিছে তেখেতক মানে চানমাৰী ৰখা হৈছে বুলি কৈছে গতিকে আমি ভাবিছোঁ যে গাঁৱৰ ৰাইজে আৰু গোটেই যিখিনি সমাজে আমি ভাবিছোঁ যে সোনকালেকে তেখেতক কৰায়ত্ব কৰি পেলাই বিহিত ব্যৱস্থা কৰিব লাগে আইনগত তেখেতক শাস্তি দিব লাগে এইখিনি কথাটো আমি ভাবিছোঁ এজনী অতি অহা ছোৱালী কেনেকুৱা জীৱনটো ধ্বংস কৰা এজনী মাৰি পেলোৱা কাৰো অধিকাৰ নাই আমি মানে একদম শাস্তি বিচাৰোঁ মানে তেখেতক আইনে শাস্তি দিয়ক উচিত শাস্তি দিয়ক এই আমাৰ কামনা এখেত মোৰ ভাইটি হয় আচলতে মই অনুৰোধ কৰিছোঁ গতিকে অসম চৰকাৰক আৰু গৃহ বিভাগক সোনকালে আমাক ন্যায় লাগে শীঘ্ৰে ন্যায় লাগে আমাক আৰু ৰাইজে আমি অপেক্ষা কৰি থাকিম আমাক ন্যায় লাগে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ মই সেৱা কৰি কৈছোঁ গতিকে আমাক ন্যায় লাগে শীঘ্ৰে তদন্ত কৰি আমাক ন্যায় লাগে ইমানে ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং